हेलो एवरीवन आजिर मूल भिडिओर टपिक हल जे आपनालोके आपोनार घरत थाका लैपटप बा पिसिर बैकग्राउंड केनेকৈ चेंज करिब बोला भिडिओটো आरम्भ करूँ। तो आपनालोके যদি আপোনাৰ ল্যাপটপত এনেকুৱা প্ৰব্লেম পাইছে যেনে দেখাই দি আছোঁ যে so এনেকুৱা অপশ্যন থাকে background you need to activate windows before you can personalize your pc যদি আপোনাৰ ল্যাপটপত উইন্ডোজ এক্টিভ নাথাকে তেনেহলে আপোনালোকে কেনেকৈ ল্যাপটপত ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব এইটো প্ৰসেস আজি এই ভিডিওত আপোনালোকক দেখাই দিম কেনেকৈ আপোনাৰ উইন্ডোজ এক্টিভ নকৰাকৈ কেনেকৈ আপোনাৰ ল্যাপটপত ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব বেলেগ নিয়মত আজি আপোনালোকক দেখাই দিম যে কেনেকৈ আপোনালোকে ল্যাপটপৰ ব্যাকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰিব পাৰিব উইন্ডোজ এক্টিভ নকৰাকৈ আপোনালোকে আপোনাৰ নিজৰ ফোল্ডাৰ দিস ইজ পিসি যাব যেটা য'ত আপোনাৰ নিজৰ ফটো বা যিকোনো ব্যাকগ্ৰাউণ্ড আপুনি ডাউনলোড কৰি থৈছে মই ডাউনলোড কৰিছোঁ আপোনাৰ যিটো ফোল্ডাৰ আপোনাৰ ফটো আছে তাত আপুনি যাব গৈ আপোনাৰ নিজৰ যেটো পছন্দ ফটো ইয়াত ক্লিক কৰিব মই এটো দিম ডাবল ক্লিক কৰিব যাৰ ক্লিক কৰাৰ পিছত আপোনাৰ এটো এমএছ পেইণ্টত চলি যাব তাৰ পিছত ফাইল মেনুৰ পৰা ইয়াত লিখা আছে সেট এজ ডেস্কটপ ব্যাকগ্ৰাউণ্ড তাত ক্লিক কৰি দিব ক্লিক কৰা দিও মিনিমাইজ কৰিব দিবা চাই লওক আপোনাৰ ব্যাকগ্ৰাউণ্ড এতিয়া লাইভ চেঞ্জ হৈ গৈছে আপোনাৰ সন্মুখত মই ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰি দিছো আপোনাৰ যদি এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে এটো নিয়ম প্ৰয়োগ কৰি আপোনালোকে নিজৰ ব্যাকগ্ৰাউণ্ড ল্যাপটপ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব উইন্ডোজ এক্টিভ নকৰাকৈ থ্যাংক ইউ